শ্বৰ্টখন ডুবি পেলাই আৰু এবেগেট আছে গোটেই মানুহ হুলস্থুল লাগিছে ৰক্ষা বচোৱাকৈ ইমান ফোন কৰিছে হেৰিবলৈ কোন আহে এতিয়া তাৰপিছতে সেইভাগে 9টামান বজালৈকে চিঞৰি বাখৰি থাকিলোঁ তাৰপিছত আহিলে দেই আমাক নাৱে নিলেহি 8টামান বজাত যেতিয়া আহিলে আমি ভাবিছোঁ আৰু দুবাৰ আহিছিলে 85 চনতে আহিছিলে আমি ভাবিছোঁ তেনেকুৱা হ'ব অকণমান পানী কাঠিটো নিচিনা ঘৰ বা বুৰিলে একো নাই এতিয়া আমি বুঢ়াজনে মই নাযাওঁ আমি ইয়াতে থাকিম বিচনাৰ ওপৰত এনেকৈ হেৰি কৰি যেতিয়া ধাওকৈ যেনিয়ে তেনিয়ে আহিলে সেই চুচৰাই পগাই নি সেই শ্বৰ্টত উঠিলোঁ শ্বৰ্টত উঠি একেবাৰে চাই ইবাতকৈ সিবাই মাত্ৰ শ্বৰ্টখন ডুবি পেলাই আৰু এবেগেট আছে গোটেই মানুহ হুলস্থুল লাগিছে ৰক্ষা বচোৱাকৈ ইমান ফোন কৰিছে হেৰিবলৈ কোন আহে এতিয়া তাৰপিছতে সেইভাগে 9টামান বজালৈকে চিঞৰি বাখৰি থাকিলোঁ তাৰপিছত আহিলে দেই আমাক নাৱে নিলেহি ঘৰখনত আৰু বোপাই গৰু আছিলে গাই আছিলে 3জনী এজনী গাভিনী 2জনী মানে ক্ষতি চেউৰী এজনী আছিলে দামৰি পোৱালি 2টা আছিলে ছাগলী 6টা গৰু 6টা সেইখিনি গৰু হাঁহ কুকুৰা লেখেই নাই আৰু ধান বা ভঁৰালত ভগৱানে কোৱাত অকণমান ৰক্ষা কৰিলে চুনুচুকৈ মানে থাকিলে উলিয়াই থোৱা ধানবোৰ পাই সেইবোৰ গোটেই কঠীয়া ওলালে চাউল ধান খেতি হ'ব বুলি ইমান ডাঙৰ 3 বাকেট জাৰি লৈছিলোঁ 4 মোন ধানৰ চাউল জাৰি লৈছোঁ চব একেবাৰে পৰি গ'ল কিন্তু নিচেকৈ বামতো থোৱা নাই ইমানখিনি ওপৰত থৈছিলোঁ এইবোৰে আৰু এতিয়া নাই হাঁহ কাই মৰা হৈছে লঘোণত ভগৱানে কৰাত মাত্ৰ নাথাকিলোঁ গড়লৈ গ'লোঁ যে এসাঁজ তাত দিলে কি কৈছে দিছে দেই দিছে নিদিয়ে বুলি নকওঁ দিছে যিমান কণ পাৰে আৰু ইমান ৰাইজক কিমান দিব তথাপিতো অকণমান দিছে পাইছোঁ এসাঁজ খাইছোঁ আৰু যেনে তেনে